হয় মই বৰ্তমান আছোঁ ধেমাজি গোলামঘৰ সোণোৱালত এই সোণোৱালত আচলতে সোণোৱাল কছাৰী যি পৰম্পৰাগত বিহু বহুৱা নৃত্য দেখিবলৈ পাইছোঁ মই অতীত আছে সামগ্ৰিক পৰিৱেশ দেখা এনেদৰে আচলতে তেখেতলোকে বহাগ মাহত আচলতে বিহু উদযাপন কৰে আৰু শেষৰ দিনাখন তেখেতলোকে এনেদৰে শেষত বিহু পথাৰত উৰুৱা হয় আৰু এই দৃশ্যটো আচলতে মই দেখাইছোঁ আচলতে গ্ৰাম্য সমাজৰ আচলতে বিৰল দৃশ্য এই দৃশ্য দেখাইছোঁ ভেবেলী গাঁৱৰ লোকসকলে এনেদৰে তেখেতলোকে যি বিহু পৰ্ব সেই পৰ্ব আচলতে এনেদৰে বহুৱা নৃত্য কৰিছে আৰু তেখেতলোকে পথাৰৰ মাজত এনেদৰে নৃত্য কৰি আচলতে পৰম্পৰা ধৰি ৰখাৰ চেষ্টা কৰিছে তাৰ উদযাপন সমিতিৰ বিষয়ববীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে আপোনালোকৰ যি পৰম্পৰাগত নৃত্য এই বহুৱা নৃত্য কি ক'ব বিশেষকৈ সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰাগত বহুৱা নৃত্য বহুৱা নাচ এই বহুৱা নাচ সাধাৰণতে বহাগ বিহুৰ যেতিয়া বিহু হুঁচৰি গোৱা হয় হুঁচৰি শেষ হোৱাৰ পিছৰ যিটো সামৰণি অনুষ্ঠান পিছৰ যিদিনাখন সামৰা হয় সেই সামৰাৰ পিছতে যিটো শনিবাৰ বা মঙলবাৰ এই শনিবাৰ বা মঙলবাৰে এই বহুৱা নাচ ওলোৱা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ লোকবিশ্বাস জড়িত হৈ আছে বা সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰাগত বহুৱা নাচ এই বহুৱা নাচৰ লগত যিহেতু কেইটামান লোকবিশ্বাস জড়িত আছে সেই লোকবিশ্বাসকেইটা হৈছে যে এই বহুৱা নাচে গাঁওখনৰ যি অপায় অমংগল যি অপশক্তি সেই অপশক্তিবিলাক দূৰ কৰে তাৰ উপৰিও যাতে গাঁওখনত একতাৰে শান্তিপূৰ্ণভাৱে সকলোৱে সমিল মিলাই জীয়াই থাকিব পাৰে আৰু যিহেতু এই বহুৱা নাচ পথাৰত ওলোৱা হৈছে আৰু এই পথাৰৰ মাজে গ'লে গাঁওখনৰ যি শস্য সেই শস্য যাতে তেওঁলোকৰ ভাল হয় নদন বদনে ভৰি পৰে উপচি পৰে তেনেকুৱা ধৰণৰ বহুখিনি লোকবিশ্বাস জড়িত হৈ আছে আৰু নিশ্চিতভাৱে ধন্যবাদ এনেদৰে মোৰ অতিথি আছে পৰিৱেশ দেখাইছে আচলতে ভেবেলী সোণোৱাল আচলতে সোণোৱাল কছাৰীসকলৰ যিসমূহ পৰম্পৰাগত নৃত্য আছে আচলতে তেখেতলোকে বহুৱা নৃত্য কৰা হয় বহাগ মাহত তেখেতলোকে বিহু পৰিৱেশন কৰি আৰু শেষত বিহু যেতিয়া উৰুৱা হয় আচলতে পথাৰত কৰা হয় আৰু পথাৰ ৰীতি নীতি অনুসৰি তেখেতলোকৰ এই পথাৰত এনেদৰে নৃত্য কৰিলে পথাৰ উৰুৱা শক্তি বাঢ়ে বুলি পৰম্পৰা আছে আৰু এনেদৰে এইসকল লোকে আচলতে বহুৱা নৃত্য কৰিবলৈ ভাবিছে মোৰ সতীৰ্থ প্ৰথম খবৰ দৰ্শকসকলক আপোনাৰ মই ইয়াৰ পৰিৱেশ দেখাই শিকিছোঁ বহুৱা নৃত্য কৰিছে তেখেতলোকে এনেদৰে যিসমূহ আচলতে লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি এনেদৰে বহুৱা নৃত্য আচলতে বিহু আমাৰ